সকলোলৈকে নৱবহাগৰ প্ৰথম পুৱাটোৰ সম্ভাষণ জনালোঁ দেই আৰু ৰঙালী বিহুৰ বহুত শুভেচ্ছা জনালোঁ। ৰাতিপুৱাৰ জা জলপান খালেনে বাৰু আপোনালোকে? মই আজি টেবুলখন এনেদৰে সজাই দিছোঁ। বিহুৰ কাৰণে যিমানবিলাক আয়োজন কৰিছিলোঁ প্ৰত্যেকটো আইটেমৰে এনেকৈ সজাই পৰাই দিছোঁ। কাৰণ সজাই পৰাই দিলে দেখিবলৈও ভাল লগাৰ লগতে খায়ো ভাল লাগে। আৰু আপোনালোকেতো জানেই সজাই পৰাই বৰ ভাল পাওঁ নহয় মই। আৰু বিহু খাবলৈ আহিব দেই, নহাকৈ নাথাকিব কিন্তু। আপোনালোকে বাৰু এনেদৰে সজাই পৰাই খাই ভাল পায়নে? আৰু বিহু আহিলে যিহেতু আমি যিমানবিলাক আয়োজন কৰোঁ তাৰ সুন্দৰকৈ ছবি এখন ধৰি নাৰাখিলে হ'ব জানো? আৰু নৱবহাগৰ প্ৰথম পুৱাটোত সকলোৱে মিলি পৰিয়ালৰ আটায়ে মিলি চাহ একাপ খালোঁ। কাৰণ আন দিনবিলাকত পিঠা পনাৰ সৈতে চাহৰ জুতি লোৱা নহয়েই। আৰু বিহুৰ এইকেইদিনেই চাহ জলপানৰ পিঠা পনা চাহ জলপানৰ ভৰপক সময় যে, আৰু জুতি লোৱাৰ একেবাৰে উপযুক্ত সময় দেই। আৰু সেইকাৰণে মই যিমানবিলাক আয়োজন কৰিছিলোঁ তাৰে আটাইবিলাক সুন্দৰকৈ সজাই পৰাই দি আমাৰ পৰিয়ালৰ মানুহকেইজনক খাবলৈ দিলোঁ। লগতে বিহুৱানো দিলোঁ বাৰু। আৰু জ্যেষ্ঠজনক সেৱা সৎকাৰ কৰা এইবিলাকতো আছেই। আমাৰ মহাজনক আজি ৰাতিপুৱাই